দিল্লী পুলিচত চাকৰি কৰিম বুলি ভাবি থকা সকলৰ বাবে ভাল খবৰ আহিল। কিমান পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, লাষ্ট ডেট, এক্সাম পেটাৰ্ণ, চিলেবাছ, নৰ্থ ইষ্টৰ ক'ত এক্সাম চেণ্টাৰ আছে, সকলোখিনি এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বটনটো টিপি দিব, যাতে আমাৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে আপুনি লাভ কৰিব পাৰে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 22 ছেপ্টেম্বৰ 2025 তাৰিখে আৰু লাষ্ট ডেট হৈ গ'ল ফৰ্ম ছাবমিশ্যনৰ 21/10/2025, অৰ্থাৎ 21 অক্টোবৰ 2025 তাৰিখলৈকে আপোনালোকে লাষ্ট ফৰ্ম ফিল আপ কৰিব পাৰিব ৰাতি 12টা বজালৈ ভিতৰত। আৰু ফি পে'মেণ্টৰ লাষ্ট ডেট হৈ গৈছে 22 অক্টোবৰ 2025, 22 তাৰিখলৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এক্সাম ন'টিচ পাব্লিছ কৰিব SSCয়ে আৰু এপ্লিকেশ্যন অনলাইন মোডতহে একচেপ্ট কৰা হ'ব। কম্পিউটাৰ বেছড এক্সামিনেশ্যন প্ৰথম হ'ব আৰু এইটো কমিশ্যনে ইংলিছ আৰু হিন্দীত দুটা মিডিয়ামত অনুষ্ঠিত কৰিব। তাৰপিছত ফিজিকেল এণ্ডুৰেঞ্চ এণ্ড মেজাৰমেণ্ট টেষ্ট হ'ব আৰু এইটো দিল্লীত অনুষ্ঠিত হ'ব। আৰু লগতে ডকুমেণ্টছ ভেৰিফিকেশ্যন দিল্লীতে ফিজিকেল এণ্ডুৰেঞ্চ এণ্ড এমটি টেষ্টৰ পিছত দিল্লী পুলিচে কৰিব। পে' স্কেল হৈ গ'ল 21,700ৰ পৰা 69,100ৰ ভিতৰত, লেভেল 3 গ্ৰুপ C। আৰু পোষ্টসমূহ কেনেধৰণে কিমান সংখ্যক পোষ্ট আছে ইয়াতে দিয়া আছে। টোটেল ভেকেঞ্চি হৈ গৈছে 7565, ইয়াতে আনৰিজাৰ্ভ ভেকেঞ্চি আছে 3174, তাৰ কাৰণে আৰু ব্ৰেকআপসমূহো লগতে আছে। EWSৰ কাৰণে ইমান সংখ্যক আছে, OBCৰ কাৰণে আৰু SC STৰ কাৰণে এইসমূহ পোষ্ট আছে। ইয়াতে কনষ্টেবল এক্সিকিউটিভ মেল, এক্স ছাৰ্ভিচমেন আদাৰ্ছ আৰু কনষ্টেবল এক্সিকিউটিভ মেল এক্স ছাৰ্ভিচমেন কমাণ্ডোৰ কাৰণে, কনষ্টেবল এক্স ছাৰ্ভিচমেন ফিমেলৰ কাৰণে আছে। ফিমেলৰ কাৰণে টোটেল পোষ্ট আছে 1047 আনৰিজাৰ্ভ, EWS 249, OBCৰ কাৰণে 531 আৰু SCৰ কাৰণে 457, STৰ কাৰণে 212, টোটেল 2496 পোষ্ট কনষ্টেবল এক্সিকিউটিভ ফিমেলৰ কাৰণে আছে। নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন মাষ্ট বি হ'বই লাগিব। লগতে এজ লিমিটটো কিমান লাগিব চাওঁ আহক। এজ লিমিট হৈছে 18ৰ পৰা 25, 1/7/2025ৰ ভিতৰত হ'ব লাগিব আৰু কেণ্ডিডেটৰ জন্মৰ তাৰিখটো 2/7/2000ৰ পৰা 1/7/2007ৰ ভিতৰত হ'ব লাগিব। ইয়াতে এইসমূহ ৰিলেক্সেশ্যন দিয়া আছে। ST SC OBC সকলোৰ কাৰণে ৰিলেক্সেশ্যন দিয়া আছে, আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এক্স ছাৰ্ভিচমেন EWSৰ কাৰণেও আছে, OBC এক্স ছাৰ্ভিচমেনৰ কাৰণেও আছে, এইসমূহ ৰিজাৰ্ভেশ্যন থাকিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন চাওঁ আহক। 21/10/2025লৈকে এজ অন 21/10/2025 কেণ্ডিডেটজন হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। 11 পাছ কৰাসকলে কৰিব পাৰিব, তাৰ কাৰণে এইসমূহ কেটেগৰীত পৰিব লাগিব। লগতে মেল কেণ্ডিডেটে ড্ৰাইভিং লাইচেঞ্চ অৰ্থাৎ LMV মটৰচাইকেল বা কাৰৰ লাইচেঞ্চ থাকিব লাগিব। ফিজিকেল এণ্ডুৰেঞ্চ এণ্ড মেজাৰমেণ্ট টেষ্টৰ সময়ত সেই চাৰ্টিফিকেট থাকিব লাগিব। লাৰ্ণাৰ লাইচেঞ্চ ইনভেলিড হ'ব, এইটো নহ'ব, একচেপ্ট কৰা নহ'ব। NCC কেণ্ডিডেটসকলৰ কাৰণে, NCC চাৰ্টিফিকেট হোল্ডাৰসকলৰ কাৰণে বনাছ মাৰ্ক থাকিব। এইসমূহ NCC Cৰ কাৰণে, Bৰ কাৰণে, Aৰ কাৰণে এইসমূহ বনাছ মাৰ্ক থাকিব। তাৰ উপৰি এডিশ্যনেল ৱেইটেজ থাকিব। এইসমূহ ডিগ্ৰী বা ডিপ্ল'মা ৰাষ্ট্ৰীয় ৰক্ষা ইউনিভাৰ্চিটিত যিসকলে ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিছে তেওঁলোকে এডিশ্যনেল ৱেইটেজ পাব, অৰ্থাৎ বনাছ মাৰ্ক পাব। ডিষ্টিংশ্যন হোল্ডাৰসকলে 5% পাব। ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ আৰু পাছসকলৰ কাৰণে এই ধৰণৰ মাৰ্কছ থাকিব। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব, ইয়াতে ssc.gov.in এই ৱেবছাইটত গৈ পেলাই এপ্লাই কৰিব পাৰিব। লগতে কেণ্ডিডেটসকলে মাই SSC মোবাইল এপৰ জৰিয়তেও আপলোড কৰিব পাৰিব। তেওঁলোকে দুটা প্ৰচেছত কৰিব পাৰিব, ssc.gov.in থ্ৰুদি বা মাই SSC মোবাইল এপৰ জৰিয়তেও এপ্লাই কৰিব পাৰিব। আৰু এটা ইয়াতে ইম্পৰ্টেণ্ট কথা কৈছে, সেইটো চাই লওক।
আধাৰ বেছড অথেণ্টিকেশ্যন যদি কৰা হয় এপ্লিকেশ্যন কৰাৰ সময়ত এপ্লাই কৰাৰ সময়ত যদি আধাৰ বেছড অথেণ্টিকেশ্যন কৰা হয় তেতিয়াহ'লে তেওঁলোকৰ ফটোগ্ৰাফ বা ছিগনেচাৰ এইবোৰৰ ক্ষেত্ৰত যিখিনি প্ৰেছক্ৰাইব ষ্টেণ্ডাৰ্ড দিয়া আছে সেইটো যদিও ফুলফিল নহয় তেতিয়াহ'লে তেওঁলোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট নহ'ব। ইয়াতে লিখি থোৱা আছে ক্লিয়াৰলি, আপোনালোকে এবাৰ পঢ়ি চাব। আৰু লগতে আৰু এটা কথা লিখা আছে যে ছাচ কেণ্ডিডেটছ উইল নট ৰিকুৱায়াৰ টু প্ৰডিউচ, অৰ্থাৎ পৰীক্ষা যেতিয়া কম্পিউটাৰ বেছড এক্সামিনেশ্যন দিবলৈ যাব তেতিয়া ফটোগ্ৰাফ কালাৰ ফটোগ্ৰাফ লগত নিনিলেও হ'ব, অৰিজিনেল ভেলিড ফটো আইডেণ্টিটি প্ৰুফ নিনিলেও হ'ব, তেওঁলোকে গৈ পেলাই পৰীক্ষা দিব পাৰিব। সেইকাৰণে আপোনালোকে আধাৰ বেছড অথেণ্টিকেশ্যনটোকে পৰাপক্ষত কৰিবলৈ চেষ্টা কৰিব এপ্লাই কৰাৰ সময়ত। ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফি দিয়া আছে, 100 টকা পে'মেণ্ট কৰিব লাগিব। লগতে ওমেন কেণ্ডিডেট, SC, ST আৰু এক্স ছাৰ্ভিচমেনে এই পে'মেণ্ট নকৰিলেও হ'ব, তেওঁলোকক ইয়াৰ পৰা এক্সাম কৰা হৈছে, ৰিলেক্স দিয়া হৈছে। অনলাইন এপ্লাই কৰোঁতে যদিহে কিবা ভুল হয় তেতিয়াহ'লে 29 অক্টোবৰ 2025 পৰা 31 অক্টোবৰ 2025 ভিতৰত সেইখিনি কাৰেকশ্যন কৰিব পাৰিব। আপোনালোকে যদি এপ্লাই কৰি ফাইনেল ছাবমিট কৰি দিয়ে তো কিবা ভুল থাকি গ'লে চিন্তা কৰিব নালাগে, 29/10/2025 পৰা 31/10/2025 ভিতৰত আপোনালোকে সেইখিনি শুদ্ধ কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে অনলাইন ছাবমিশ্যনৰ পিছত ফি পে'মেণ্ট কৰি কমপ্লিট কৰা সকলেহে এই কামটো কৰিব পাৰিব। এক্সামিনেশ্যন চেণ্টাৰ আমাৰ নৰ্থ ইষ্টৰ বাবে ক'ত ক'ত আছে চাওঁ আহক। আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে, নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰসমূহ আছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, চুৰাচনপুৰ, শ্বিলং, আইজল, ডিমাপুৰ, কহিমা আৰু আগৰতলা। এইসমূহত আমাৰ নৰ্থ ইষ্ট ৰিজনৰ অৰ্থাৎ অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়া, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা এইসমূহ ৰাজ্যৰ কাৰণে এইখিনি এক্সাম চেণ্টাৰ দিয়া হৈছে। আৰু তাৰ কাৰণে ৰিজিয়নেল ডাইৰেক্টৰ NER ষ্টাফ ছিলেকশ্যন কমিশ্যন এইটো হৈ গৈছে ৰিজিয়নেল অফিচৰ এড্ৰেছ, আৰু ৰিজিয়নেল অফিচৰ ৱেবছাইট হৈ গৈছে এইটো, আপোনালোকে এবাৰ চাই ল'ব। এতিয়া আহোঁ এক্সামিনেশ্যন কেনেধৰণৰ হ'ব, কিমান মাৰ্কছ থাকিব, ডিউৰেশ্যন কিমান হ'ব সেইখিনি চাই আহোঁ। ইয়াতে কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো প্ৰথম হ'ব, তাৰ কাৰণে 100 কুৱেশ্যন থাকিব আৰু 90 মিনিট সময় দিয়া হ'ব। আৰু পাৰ্ট 8 থাকিব জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ, বিট ৰিজনিং থাকিব, চিট নিউমাৰিকেল এবিলিটি থাকিব, আৰু পাৰ্ট ডিত থাকিব কম্পিউটাৰৰ ফাণ্ডামেণ্টেল যিখিনি থাকে সেইখিনি থাকিব। ইয়াতে 10 মাৰ্কছ থাকিব। জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছতে চবতকৈ বেছি কুৱেশ্যন থাকিব আৰু ৱেইটেজো বেছি দিয়া হৈছে। ৰিজনিঙত 25 থাকিব, নিউমাৰিকেল এবিলিটিত 15 নাম্বাৰছ অফ কুৱেশ্যন হ'ব আৰু সকলোৰে 1 নম্বৰকৈ মাৰ্কছ থাকিব। ইয়াতে এটা কথা আৰু লিখা আছে যে নিগেটিভ মাৰ্কিং থাকিব, 0.25 মাৰ্কছৰ নিগেটিভ মাৰ্কিং থাকিব। এটা ভুল উত্তৰ দিয়াৰ কাৰণে আপোনালোকে 0.25 মাৰ্কছ হেৰুৱাব লাগিব। কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো হিন্দী আৰু ইংলিছতহে হ'ব, সেইটো কথা আগতেও কৈছোঁ, মনত ৰাখিব। ইয়াতে চিলেবাছখন দি থোৱা আছে কম্পিউটাৰ বেছড এক্সামিনেশ্যনৰ কাৰণে। জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছৰ কি কি কুৱেশ্যন আহিব, ৰিজনিঙৰ কোনখিনি টপিকৰ ওপৰত কুৱেশ্যন আহিব, নিউমেৰিকেল এবিলিটিৰ কাৰণে কোনখিনি কুৱেশ্যন আহিব, আপোনালোকে একবাৰ গৈ পেলাই ভিডিঅ'টো পজ কৰি পেলাই এবাৰ চাব পাৰিব। কম্পিউটাৰ ফাণ্ডামেণ্টেলছ, MS এক্সেল, ৱৰ্ড, কমিউনিকেশ্যন, ইণ্টাৰনেট, www এণ্ড ৱেব ব্ৰাউচাৰৰ ওপৰত কুৱেশ্যন আহিব, আৰু ইয়াতে কি কি আহিব সেইখিনি দিয়া আছে, আপোনালোকে একবাৰ চাই ল'ব। ফিজিকেল ষ্টেণ্ডাৰ্ডৰ ইয়াতে দিয়া হৈছে কি কি ফিজিকেল ষ্টেণ্ডাৰ্ড মেল আৰু ফিমেলৰ কাৰণে বেলেগ বেলেগ হ'ব, আপোনালোকে ভিডিঅ'টো পজ কৰি একবাৰ চাই ল'ব। ইয়াতে উচ্চতা কিমান দিয়া আছে লিখা আছে মেলৰ কাৰণে, তেনেধৰণে ফিমেলৰ কাৰণেও দিয়া আছে, এবাৰ চাই ল'ব আপোনালোকে। এতিয়া আহি গ'ল এডমিশ্যন টু এক্সামিনেশ্যন চেণ্টাৰ। মই আগতেই কৈছোঁ যে যদিহে অনলাইন এপ্লাই কৰাৰ সময়ত যদি আধাৰ বেছড অথেণ্টিকেশ্যন কৰা হয় তেতিয়াহ'লে কোনো ধৰণৰ ডকুমেণ্টছ প্ৰুফ, আইডেণ্টিটি প্ৰুফ নিব নালাগে, আৰু যিসকলে কিবা কাৰণত আধাৰ বেছড অথেণ্টিকেশ্যন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে
তলত দিয়া এই ডকুমেণ্টছখিনি নিব লাগিব। ভোটাৰ আইডি কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, পাছপোৰ্ট, আইডি কাৰ্ড ইছ্যুড বাই ইউনিভাৰ্চিটি, কলেজ, স্কুল, এমপ্লয়াৰ আইডি কাৰ্ড, এইখিনি আপোনালোকে ডকুমেণ্টছ নিব লাগিব। ইয়াতে আৰু এটা কথা লিখা আছে, আপোনালোকে যিখন ফটো আইডেণ্টি কাৰ্ড নিব তাত যদি ডেট অফ বাৰ্থটো প্ৰিণ্ট আউট নাথাকে তেতিয়াহ'লে লগতে এডিশ্যনেল ডকুমেণ্টছ, কিবা মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এই ধৰণৰ ডকুমেণ্টছ লগত নিব লাগিব। আপোনালোকে লাষ্ট ডেটলৈ ৰৈ নাথাকিব আৰু এডভাৰটাইজমেণ্টটো আমাৰ টেলিগ্ৰাম চেনেলত দিয়া হৈছে। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পেলাই টেলিগ্ৰাম চেনেলত জইন কৰি পেলাই এডভাৰটাইজমেণ্টটোৰ ডিটেইলছটো চাব পাৰিব। অনলাইন এপ্লাই কৰিব যোৱাৰ আগতে আপোনালোকে এবাৰ ডিটেইলছ এডভাৰটাইজমেণ্টটো চাই ল'ব আৰু তাতে কেনেধৰণে অনলাইন এপ্লাই কৰিব লাগিব তাৰো ডিটেইলছ স্ক্ৰীনশ্বট দিয়া হৈছে, এবাৰ চাই ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।